নমস্কাৰ ভিউয়ার্স, ওয়েলকাম টু মাই ইউটিউব চ্যানেল মেডিসিন এন্ড লার্ন। আজি আকৌ আপোনালোকৰ মাজলৈ এটা মেডিসিনৰ বিষয়ে কথা পাতিবৰ কাৰণে আহিছোঁ, যিটো মেডিসিনৰ নাম হৈছে অনডেনসেট্ৰন টেবলেট। আজি আমাৰ এইখন ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম অনডেনসেট্ৰন টেবলেট কি হয়, এই টেবলেটটোৰ ব্যৱহাৰ কেনেকুৱা, তাৰপিছত ইউজেছ, তাৰপিছত ড'জেছ কেনেকুৱা, তাৰপিছত কেনেকুৱা ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এই টেবলেটটো ব্যৱহাৰ কৰাৰ সময়ত। ঠিক এই গোটেইখিনি কথা আজি আমাৰ এইখন ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম। গতিকে আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল মেডিসিন এন্ড লার্ন। যদি আপোনালোকে আমাৰ এইখন চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়ালৈ অলপ পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অনডেনসেট্ৰন টেবলেট, যিটো হ'ল সেন্ট্ৰেলি এক্টিং এটা টেবলেট, যিটো টেবলেট আপোনাৰ মেইনলি ক'ব গ'লে বমিৰ কাৰণে ব্যৱহাৰ কৰা হয়। গতিকে আজি আমি কথা পাতিম এই বমিৰ টেবলেট অনডেনসেট্ৰন টেবলেট, যিটো টেবলেট মাৰ্কেটত আপোনালোকে ব্ৰেণ্ড নেম হিচাপে এভেইলেবল পাব। বহুতো ধৰণৰ ব্ৰেণ্ড আপোনালোকে আমাৰ এই মাৰ্কেটত এভেইলেবল আছে। তাৰ ভিতৰত যদি আমি ক'ব যাওঁ অনডেম টেবলেট, তাৰপিছত বমিকাইন টেবলেট, জফেৰ টেবলেট, এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ ব্ৰেণ্ড নেম আমাৰ মাৰ্কেটত এভেইলেবল আছে। তাৰপিছত আছে ইমেটিক্স টেবলেট, এনেকুৱা ধৰণৰ কিছুমান ব্ৰেণ্ড নেম মাৰ্কেটত এভেইলেবল আছে। এই টেবলেটটো 4 মিলিগ্ৰাম নাইবা 8 মিলিগ্ৰাম হিচাপে উপলব্ধ আছে। গতিকে এই অনডেনসেট্ৰন টেবলেটটো আপোনালোকে কোন কোন সময়ত ব্যৱহাৰ কৰিব তাৰ বিষয়ে আমি এতিয়া কথা পাতিম। প্ৰথমতে যদি আমি ক'ব যাওঁ ব্যৱহাৰ হিচাপে কেঞ্চাৰৰ যিটো কেমোথেৰাপি কৰা হয়, সেই কেমোথেৰাপিৰ সময়ত নাইবা কেমোথেৰাপিৰ পিছত হাই ড'জ হিচাপে এই অনডেনসেট্ৰন টেবলেট ব্যৱহাৰ কৰা হয়। তাৰপিছত সাৰ্জাৰী কৰাৰ সময়ত, অৰ্থাৎ সাৰ্জাৰী কৰাৰ সময়ত যেতিয়া আমাৰ এনাস্থেচিয়া বা বেহুচিৰ ইনজেকশ্যন ব্যৱহাৰ কৰা হয়, তাৰ পিছত আফটাৰ সাৰ্জাৰীৰ পিছত বমি হোৱাৰ সম্ভাৱনা দেখা যায়। ঠিক তেনেকুৱা পৰিস্থিতিত এই অনডেনসেট্ৰন টেবলেটটো ব্যৱহাৰ কৰা হয়। তাৰপিছত যদি আমি ক'ব যাওঁ প্ৰেগনেন্সি ওমেনবিলাকৰ মৰ্নিং সিকনেছ, অৰ্থাৎ ৰাতিপুৱা উঠাৰ পিছত চক্কৰ আহে, মূৰ ঘূৰায়, দুৰ্বল লাগে বা কিবা খাব মন নাযায়, বমি বমি ভাৱ হোৱা দেখা যায়, ঠিক এনেকুৱা পৰিৱেশত এই অনডেনসেট্ৰন টেবলেটটো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আছে মোশন সিকনেছ, অৰ্থাৎ যাত্ৰা কৰাৰ সময়ত আপোনালোকে যদি বাছ জাৰ্ণি কৰি আছে বা ট্ৰেইন জাৰ্ণি কৰি আছে, যিকোনো ধৰণৰ জাৰ্ণি কৰাৰ সময়ত বমি নিশ্চয় আহে। সচৰাচৰ আমি দেখা পাওঁ বাছত যদি আমি ট্ৰেভেলিং কৰিব যাওঁ তেতিয়াহ'লে কিছুমান মানুহে বাছত বমি কৰে। ঠিক তেনেকুৱা চিটুৱেশ্যনত এই যিটো অনডেনসেট্ৰন টেবলেট, এই টেবলেটটো ব্যৱহাৰ কৰা হয়। তাৰপিছত আছে ভাইৰাল ফিভাৰ, অৰ্থাৎ ভাইৰাল ফিভাৰৰ কাৰণে কিছুমান মানুহৰ বমি হোৱাৰ সম্ভাৱনা দেখা যায়। ঠিক তেনেকুৱা পেচেণ্টে এই অনডেনসেট্ৰন টেবলেটটো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আছে কিছুমান ফুড পয়জনিং, অৰ্থাৎ খাদ্য খোৱাৰ পিছত কিছুমান হজম নহয় খাদ্য, ঠিক তেনেকুৱা পৰিস্থিতিত উল্টি অহাৰ সম্ভাৱনা দেখা যায়। ঠিক তেনেকুৱা সময়তো এই অনডেনসেট্ৰন টেবলেটটো ব্যৱহাৰ কৰিব পাৰি। এই অনডেনসেট্ৰন টেবলেটটো সেন্ট্ৰেলি এক্টিং টেবলেট হোৱাৰ কাৰণে অতি সোনকালে মোটামুটিভাৱে এই বেমাৰটো নিৰাময় হোৱাৰ সম্ভাৱনা দেখা যায়। সেন্ট্ৰেলি এক্টিং হোৱাৰ কাৰণে তুৰন্ত অতি সোনকালে মানে বমিটো নিৰাময় হোৱা দেখা যায়। এনেকুৱা কিছুমান সময় আছে যিটো সময়ত মেট্ৰ'ক্ল'প্ৰামাইড, ডমপেৰিডন এই টেবলেটবিলাকে কাম নকৰে, অৰ্থাৎ বমিৰ সিমান আচাৰ দেখা পোৱা নাযায়। ঠিক তেনেকুৱা চিটুৱেশ্যনতো এই অনডেনসেট্ৰন টেবলেটটো ব্যৱহাৰ কৰা হয়। গতিকে আমি যদি এক কথাত ক'ব যাওঁ এনি কাইণ্ড অফ ভমিটিং
যেটো এন্টি ইমেটিং ট্যাবলেট হয় এটো গতিকে এনি কাইন্ড অফ ভমিটিং ঠিক তেনেকুৱা পৰিস্থিতিত এই অনডেনসেট্ৰন ট্যাবলেটটো ব্যৱহাৰ কৰিব পাৰি গতিকে এই ট্যাবলেটটো ব্যৱহাৰ কৰাত কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে প্ৰিকশনস বিলাক কি ঠিক এটো কথা এতিয়া আমি আলোচনা কৰিম প্ৰিকশনস যদি আমি ক'ব যাও কিছুমান এলাৰ্জিৰ পেশেন্ট আছে হে এলাৰ্জিৰ পেশেন্ট বিলাকক এই অনডেনসেট্ৰন ট্যাবলেটটো ব্যৱহাৰ নকৰাটোৱে বেছি ভাল তাৰ পিছত এনেকুৱা কিছুমান আছে হাৰ্ট ডিজিজ পেশেন্ট কিছুমান হাৰ্টৰ লগত ৰিলেটেড কিছুমান বেমাৰী আছে লং টাইমৰ পৰা হাৰ্টৰ মেডিসিন ব্যৱহাৰ কৰি আছে ঠিক তেনেকুৱা ধৰণৰ পেশেন্টে এই অনডেনসেট্ৰন ট্যাবলেটটো ব্যৱহাৰ নকৰাটোৱে বেছি ভাল আৰু যদিও ব্যৱহাৰ কৰিব বিচাৰে তেতিয়ালে নিশ্চয় ডক্টৰ সকলৰ পৰামৰ্শ লোৱাটো উচিত গতিকে এই ট্যাবলেটটো আমি কিছুমান ডোজ হিচাপে ব্যৱহাৰ কৰিব পাৰো এতিয়া ডোজৰ কথা যদি আমি ক'ব যাও এই ট্যাবলেটটো দিনত 2 টাইমস বা 3 টাইমস আমি ব্যৱহাৰ কৰিব পাৰো খোৱাৰ আধা ঘন্টা আগত নাইবা খোৱাৰ 1 ঘন্টা পিছত এই মেডিসিনটো আমি ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত এই মেডিসিনটো কিছুমান বেমাৰৰ লগত ৰিলেটেড ৰাখি কেনে ডোজ আমি ব্যৱহাৰ কৰিব পাৰো যেনেকুৱা ধৰণৰ ক্যান্সাৰৰ কেমোথেৰাপিৰ পেশেন্টক যদি আমি এটো ব্যৱহাৰ কৰো তেতিয়ালে হাই ডোজ হিচাপে এই মেডিসিনটো ব্যৱহাৰ কৰা হয় তাৰ পিছত আছে যেনেকুৱা ধৰণৰ ধৰক ভাইৰাল ফিভাৰৰ পেশেন্টে যদি এই ট্যাবলেটটো ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া হলে 3 পৰা 4 দিন লৈকে দিনত 2 টাইমস এই মেডিসিনটো ব্যৱহাৰ কৰিব পাৰে যদি 2 টাইমছত কাম নকৰে তেতিয়া নিশ্চয় 3 টাইমস আপোনালোকে এই মেডিসিনটো ব্যৱহাৰ কৰিব পাৰে তাৰ পিছত মোশন সিকনেস যেনেকুৱা ধৰণৰ এনি কাইন্ড অফ ট্ৰেভেলিং যদি আপোনালোকে যাত্ৰা কৰাৰ সময়ত এই ট্যাবলেটটো ব্যৱহাৰ কৰিব বিচাৰে তেতিয়ালে যাত্ৰা কৰাৰ আধা ঘন্টা আগত অৰ্থাৎ গাড়ীত উঠা ট্ৰেনত উঠা বা বাছত উঠাৰ আধা ঘন্টা আগত আপোনালোকে এই মেডিসিনটো ব্যৱহাৰ কৰিব পাৰে গতিকে এনেকুৱা ধৰণৰ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে গতিকে আপোনালোকে যদি ট্ৰেনৰ ভিতৰত লং জাৰ্নি কৰি আছে 3 দিন 4 দিনীয়া জাৰ্নি যদি আপোনালোকে ক'বাত যাই আছে ঠিক তেনেকুৱা ধৰণৰ পেশেন্ট অৰ্থাৎ তেনেকুৱা ধৰণৰ ব্যক্তিয়ে এই ট্যাবলেটটো লগত ৰাখি কেনে দিনত 2 বাৰ বা 3 বাৰ ব্যৱহাৰ কৰিব পাৰে খোৱাৰ আধা ঘন্টা আগত বা খোৱাৰ 1 ঘন্টা পিছত গতিকে আজি আপোনালোকৰ মাজত ডিসকাস কৰিলো অনডেনসেট্ৰন ট্যাবলেট কি কেনেকে ব্যৱহাৰ কৰা হয় প্ৰিকশনস বিলাক কি ডোজেস কি গোটেইখিনি কথা আজি আমাৰ এইখন ভিডিওৰ জৰিয়তে আমি আলোচনা কৰিলো গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে যে অনডেনসেট্ৰন ট্যাবলেটটো কেনেকা ধৰণে ব্যৱহাৰ কৰিব লাগে সাইড ইফেক্ট বিলাক কি গোটেইখিনি কথা আমি আলোচনা কৰো গতিকে আপোনালোকে সদায় আমাৰ এই মেডিসিন এন্ড লার্ন ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু অনডেনসেট্ৰন ট্যাবলেটটো যদি আপোনালোকে ব্যৱহাৰ কৰে এই ট্যাবলেটটো ব্যৱহাৰ কৰাৰ বিনিময়ত কিছুমান সাইড ইফেক্ট দেখা পোৱা যায় যেনেকুৱা ধৰণৰ মূৰ ঘৰুৱা তাৰ পিছত উইকনেস ফিল কৰা তাৰ পিছত মুখ শুকাই যোৱা এনেকুৱা ধৰণৰ কিছুমান দেখা পোৱা যায় দিল কি ধড়কন অৰ্থাৎ হাৰ্টবিট বাঢ়ি যোৱা এনেকুৱা ধৰণৰ কিছুমান সাইড ইফেক্ট এই মেডিসিনটো ব্যৱহাৰ কৰাত দেখা পোৱা যায় গতিকে আপোনালোকৰ মাজত আমি ডিসকাস কৰিলো অনডেনসেট্ৰন ট্যাবলেট কি কামত ব্যৱহাৰ কৰা হয় সাইড ইফেক্ট বিলাক কি গতিকে ঠিক আগলৈ কেনেকুৱা ধৰণৰ মেডিসিনৰ ওপৰত ভিডিও লাগে আপোনালোকে আমাৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব নিশ্চয় মই হেতু মেডিসিনৰ ওপৰত ভিডিও বনাবলৈ যত্ন কৰিম গতিকে আপোনালোকে চাই আছিল আমাৰ ইউটিউব চেনেল মেডিসিন এন্ড লার্ন পৰৱৰ্তী সময়ত নিশ্চয় আপোনালোকৰ কমেন্ট চাই কেনে ভিডিও বনাবলৈ যত্ন কৰিম গতিকে আপোনালোকে আমাৰ এই মেডিসিন এন্ড লার্ন ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিও বিলাকত এটা লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্রাইব কৰিব ধন্যবাদ